বিশ্বকৰ্মা পূজা বুলি সন্ধিয়া এপাক ওলাই গৈছিলোঁ আৰু সন্ধিয়া গৈ দেখোঁ যে মঙলদৈ টাউনৰ ভেবাঘাট যিটো বাছ ষ্টপেজ আছে তাতে বৰ ধুনীয়াকৈ নন্দন প্ৰতিম নাথ ক্লাছ 6ত পঢ়ি থকা ল'ৰা আৰু কণমানি দীক্ষিতা ডেকাৰ নাগৰা নাম পৰিৱেশন হৈ আছিলে। সেইকাৰণে পলম নকৰি তালৈ গ'লোঁ আৰু তাত গৈ পেলাই দেখিলোঁ যে অজস্ৰ মানুহ, বহুত মানুহৰ মাজত নন্দন প্ৰতিম নাথ আৰু দীক্ষিতা ডেকাৰ নাম পৰিৱেশন কৰি আছিলে আৰু আমি অকণমান তাতে চালোঁ আৰু আপোনালোকক কিছু দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। চাবচোন, আপোনালোকে চাই খুব ভাল পাব। এইজন নন্দন প্ৰতিম নাথ চাবচোন ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে। কেইগৰাকী হৈছে দীক্ষিতা, কেইগৰাকী কণ্ঠ কিবা ইমান চাই খুব ভাল লাগে। দুইজনৰ নাম চাই আহোঁতেও আপোনাৰ ৰাস্তাৰ পৰা বৰ ধুনীয়াকৈ সিহঁতৰ কণ্ঠখিনি ভাঙি আছিলে আৰু খুব ভাল লাগিল নাম শুনি। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে নন্দন প্ৰতিম নাথৰ অভিনয় যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে নিশ্চয় ভৱিষ্যতে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু লগতে দীক্ষিতা ডেকাও বৰ সুন্দৰকৈ নাম পৰিৱেশন কৰিছে। দুয়োজনৰে ভৱিষ্যত উজ্জ্বল কামনাও কৰিলোঁ আমাৰ ফালৰ পৰা। ধন্যবাদ।